তো হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া মোৰ বাৰ লগৰ ৰেজিনা খান। আমি গৈ আছোঁ মেঘালয়ৰ পিলিংকটা নাগা চৌকা। এটা সুন্দৰ পৰিৱেশ, আপোনালোকে চাব পাৰে এইটো ভিউ। খুব ধুনীয়া পৰিৱেশ আৰু মনোমোহা দৃশ্য। আৰু তাত গ'লে আপোনাক এনেকুৱা লাগিব যেন বিলীন হৈ যাওঁ, মানে প্ৰাকৃতিক মনোমোহা দৃশ্য। আৰু আপোনালোকৰ লোকেল চিজবোৰ পোৱা যায় আৰু খুব ধুনীয়া। আমি য'ত ইয়াতে বৰষুণ দি আছিলে, আমি যেতিয়া গৈছিলোঁ মানে তাত খুব বৰষুণ দি আছিলে। বৰষুণ মানে আপোনাৰ এক ৰিপ ৰিপ বৰষুণ আৰু একদম ভাল লগা বৰষুণ। এয়া আমাৰ বা আৰু বাৰ লগৰ। তাতে থকা মানুহবোৰ খুব ভাল হয়। আৰু তাত গ'লে মানে আপোনালোক এনেকৈ লাগিব যেন এটা বহুত ফ্ৰী অনুভৱ হ'ব। যদি দুখ ভাগৰ লাগি থাকে, তালৈ গ'লে মানে মনটো বেয়া পাতল লাগিব। এইটো মেঘালয়ত আছে, নাগা চৌকা বুলি পিলিংকটাত আছে। খুব ভাল লাগে মানে। তো আপোনাৰ ডেক'ৰেশ্যন বা ক্লিন বহুত। তাত এটা কথা মই ছাজেষ্ট কৰিম যে তাত গ'লে আপোনালোকে কিবা গৰম কাপোৰ এটা লৈ যাব, যদি বৰষুণ দিয়ে ন। মানে বহুত ঠাণ্ডা পালোঁ আমি, আমাৰ গা চা একদম কঁপি গ'ল আৰু এয়া চাওক ইমান ধুনীয়া পৰিৱেশ। আৰু বৰষুণ যাকে আমাৰ মানে পৰিৱেশটো বেছি সেউজীয়া কৰি দিছে। তো এইটো ভিউ। তো যাব কেতিয়াবা, গুৱাহাটীৰ পৰা খুব নিলগতে আছে, লাগি আছে। তো গৈ ভাল লাগিল মোৰ। আৰু যদি আপোনালোকে যায় কমেণ্ট কৰিব, ভাল লাগিব আপোনালোকৰো। তো থেংক ইউ।